আৰক্ষীৰ বৃহৎ অভিযান চলি আছে সমগ্ৰ অসমত অভিযান চলি আছে বিশেষকৈ যোৱা প্ৰায় 2.5 বছৰে হৈ গ'ল 2.5 বছৰ ড্ৰাগছৰ অভিযান খুব তীব্ৰভাৱে চলি আছে আৰু চলি থাকিব কিন্তু কথা হ'ল কি যে ড্ৰাগছৰ ব্যৱসায়টো এনেকুৱা আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যাও আছে সেইখিনিও কৰিব লাগিব যি নহওক বিভিন্ন কাৰণত ড্ৰাগছ আনিবলৈ চেষ্টা এটা কৰি থাকে আৰু এতিয়া যিটো আমাৰ ইলেকশ্যনৰ সময়ত বহুত মুভমেণ্ট আছিলে তেতিয়া ফ'ৰ্চ বহুত আছিলে সেইখিনি হৈ আছিলে তাৰপিছত এতিয়া এটা হয়তো ফিলিং হৈছিলে যে এটা হয়তো ফিল কৰিছিল যে এতিয়া হয়তো পুলিচৰ সংখ্যা কমি গৈছে ভালকৈ অপাৰেশ্যন নহ'ব নেকি আচলতে তেনেকুৱা ধৰণৰ কোনো কথা নাই ড্ৰাগছ বিৰোধী অভিযান চলি থাকিব আৰু